দেৰগাঁও সমষ্টিটো এবাৰ ডেফিনেটলি বিজেপিয়ে খেলিব কাৰণ যোৱাবাৰ যেতিয়া মই এজিপিক দেৰগাঁও সমষ্টি দিছিলো তেতিয়া দেৰগাঁৱৰ কৰ্মীসকলে মোৰ পৰা প্ৰতিশ্ৰুতি লৈছিলে যে অহাবাৰ আমাক দিব আৰু মই তেওঁলোকক প্ৰতিশ্ৰুতিও দিছিলো গতিকে দেৰগাঁৱত 100% বিজেপি হ'ব এজিপিয়ে যদি বন্ধুত্বমূলক খেলে আমি বেয়া নাপাওঁ খুমটাইতো বেলেগ কোনো টিকেট খোজা মানুহ নাই আৰু কোন আছে দেৰগাঁৱৰ ইংগিত মই এতিয়া কেনেকে দিওঁ কাৰণ দেৰগাঁৱততো ইংগিত দিবলগীয়া মানুহে নাই আমাৰ কোনোবা নতুন আহিব লাগিব আৰু য'ত নতুন আহিব তাত পাৰ্টীয়ে বহুত বিচাৰ বিবেচনা কৰিব লাগিব মুখটো নতুনে হ'ব দেৰগাঁৱততো কোনো এমএলএ নাই দেৰগাঁৱত এমএলএ নহলেতো মুখখন নতুনে আহিব থাকিব এজিপিৰো থাকিব বিজেপিৰো থাকিব কিন্তু দেৰগাঁও সমষ্টিত বিজেপিক মই যোৱাবাৰে প্ৰতিশ্ৰুতি দি থৈছিলো দেৰগাঁৱত ডেফিনেটলি বিজেপিয়ে খেলিব কিন্তু এজিপিয়ে যদি তেওঁলোকৰ কিবা সংগঠনৰ কাৰণে প্ৰয়োজন আৰু এজিপিয়ে খেলিব লাগে বুলি ভাবে আমি এজিপিক কষ্ট নিদিও মনত তেওঁলোকে খেলিব পাৰে আমি কোনো বেয়া নাপাওঁ আমাৰ মিলামিছা যেনেকে আছে তেনেকেই থাকিব আমি কোনো ক্ষেত্ৰতে এইটো বেয়া বুলি নলওঁ কেতিয়াবা হয় বন্ধুত্বমূলক ফাইটটো হয়